নমস্কাৰ। চৰকাৰৰ আহ্বানক্ৰমে আমাৰ এই অঞ্চলৰ 29 নম্বৰ ৱাৰ্ডৰ অঞ্চলত নং কৰা হৈছে আৰু আজি তাৰে এটা বিশেষ উৎসৱ হিচাপে আহ্বান কৰি আমি কেইবাটাও গছপুলি ৰুইছোঁ আৰু ওচৰৰ যিখিনি আমাৰ নাগৰিক আছে তেওঁলোকক উৎসাহিত কৰিছোঁ। আশা কৰোঁ আমাৰ এই কাৰ্যক অন্যান্য ৱাৰ্ডেও অনুকৰণ কৰিব, আমি তাতে সুখী হ'ম। কোন অঞ্চলৰ কোন ৱাৰ্ড? মিলি জুলি চব ৰাইজখিনি আহি কেনে গছৰ পুলিখিনি আমি নামঘৰত কৰিলোঁ, ৰাস্তাই ঘাটে যিখিনি কৰিব লাগে সেইখিনি আমি ৰুই দিলোঁ। তাৰপিছত আৰু ৰাইজকো আহ্বান জনাইছোঁ, চবেই যেন আমাৰ যি অঞ্চলত মানুহখিনি আছে চবেই যেন ভালদৰে এনেকুৱাকৈ ৰং কৰি চবেই সুন্দৰভাৱে যেন কামখিনি কৰে, চাফ চিকুণ কৰি চবৰ নিজৰ নিজৰ জেগাবিলাক চাফ চিকুণ কৰি ধুনীয়াকৈ ৰাখে যেন, এইটোৱে মোৰ কামনা। ৱাৰ্ডৰ বাসিন্দা, আপোনালোকৰ ৱাৰ্ডৰ মেয়ৰ নিগেন হৰিণে নিজেই মেয়ৰ, আপোনালোকে গুৱাহাটীখন পাৰ্পল চিটি কৰাৰ কাৰণে কেনেকুৱা পদক্ষেপ লৈছে? আমাৰ আমি সুখী বুলি অনুভৱ কৰোঁ, কাৰণ কি আমাৰ মেয়ৰ তেখেত আৰু কাউন্সিলৰো তেখেত, আমি দুয়োটাই পাইছোঁ তেখেতক, আৰু তেখেত আমাৰ লগত খুবেই ভাল। যেতিয়াই যেনেকৈ আমি বিচাৰোঁ তেনেকৈয়ে তেওঁলোকৰ পাওঁ আমি, ৰাতি হওক ৰাতিপুৱা হওক, তেওঁ যিমান ব্যস্ততাৰ মাজতো আমাৰ লগত যোগাযোগত থাকেই। তেওঁৱে আমাৰ নামঘৰটো বনাই দিয়াটো সহায় কৰিলে। ৰাস্তাটো আমাৰ একদম বহুত পানী আছিলে আগতে, বহুত আমি চেষ্টা কৰিলোঁ আগতে চৰকাৰত, কিন্তু যোগাযোগ কৰিব পৰা নাছিলোঁ। তেওঁৰ জৰিয়তে ৰাস্তাটোও হ'ল, আৰু তেওঁ যিহেতু আমাক ৰাইজক আহ্বান জনাইছিলে বেগুনীয়া চহৰখন কৰিবলৈ, অকল তেওঁৰ দায়িত্ব নহয়, আমাৰ নিজৰ নিজৰ অঞ্চলবিলাক চাফ চিকুণ কৰি ৰখাটো আমাৰ দায়িত্ব। আমি যিহেতু ইয়াত থাকোঁ, আমাৰ নিজৰ অঞ্চলটো আমি চাফ চিকুণ কৰি ৰখা, বেলেগক লেতেৰা কৰিব নিদিয়া, গছপুলি ৰোৱা, এইখিনি আমাৰ দায়িত্ব। গতিকে আমি সেয়ে অনুকৰণ কৰি পেলাই তেওঁৰ কথা আমি ৰাখি পেলাই আমি গোটেই ৰং কৰিছোঁ, গোটেই ৰাইজখিনি দি পেলাই আমি বিষ্ণুনগৰ সেৱা মন্দিৰ ৰাজহুৱা নামঘৰ কমিটিৰ ফালৰ পৰা আমি যোগাযোগ কৰিছিলোঁ, আৰু তেওঁলোকৰ আহ্বানমৰে আমি ৰং কৰিছোঁ, আৰু আজি গছপুলি ৰোপণো কৰা হৈছে। এনেধৰণে আমি গোটেই ৰাস্তাতে গছপুলি ৰোপণ কৰিছোঁ, আৰু বাকী সময়তো তেওঁৰ লগতে যিবোৰে আগবাঢ়ে আমি তেওঁৰ প্ৰথমতে আমি আগবাঢ়ি যাম বুলি আশা কৰিছোঁ, যিহেতু তেওঁ প্ৰতিটো সময়তে আমাৰ লগত থাকে। ভাল লাগিছে দেই বৰষুণ। মিনটো আমাৰ তালৈ নিব লাগিব ন? এতিয়া যাওঁৱে দে অফিচ। ৱাৰ্ডটো তেওঁৰ হৈ গ'ল ন? বলক নামঘৰলৈকে বলক। দিছে দিছে। কষ্ট নকৰে, কিন্তু